শ্ৰদ্ধাৰ আই মাতৃসকল 10,000 টকাটোতে কিন্তু আপোনালোকে ৰেষ্ট ল'ব নোৱাৰিব এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকা কৈ দিব পাৰো তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায় মই পৰীক্ষাত ফেল কৰি যাম কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰো আমাৰ খালখনত ব্যৱহাৰ কৰো গাহৰি পালন কৰো মুৰ্গী পালন কৰো তেতিয়া হলে আমি আৰু 25,000 টকা লাভ কৰিম প্ৰত্যেক গৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যলৈ 10,000 টকা কৈ যি দিয়াৰ আঁচনি আছিল 1 তাৰিখে বিহালী সমষ্টিত সেই আঁচনি আমি আৰম্ভ কৰিম ইলেকশ্যনৰ পিছত দুধনৈটো দিন এটা ললে পশ্চিমতো দিন এটা ললে পূবতো দিন এটা ললে মই আপোনালোকৰ মাজত আহিম আৰু আপোনালোকক 10,000 টকাৰ চেক প্ৰত্যেক গৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যৰ হাতত মই তুলি দিম শ্ৰদ্ধাৰ আই মাতৃসকল 10,000 টকাটোতে কিন্তু আপোনালোকে ৰেষ্ট ল'ব নোৱাৰিব এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকা কৈ দিব পাৰো তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায় মই পৰীক্ষাত ফেল কৰি যাম কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰো আমাৰ খালখনত ব্যৱহাৰ কৰো গাহৰি পালন কৰো মুৰ্গী পালন কৰো তেতিয়া হলে আমি আৰু 25,000 টকা লাভ কৰিম অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু হয় নে নহয় অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে হয় নে মইতো বিচাৰো যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক যাতে মাটি দখল কৰিবৰ কোনো নাহে হয় নে গতিকে গাহৰিটো অলপ বেছিকৈ চলাব লাগে শ্ৰদ্ধাৰ ৰাইজ আজি নিযুত মইনা আঁচনি অৰুণোদয় আঁচনি জিঅ' টেগিং মহিলাৰ উদ্যমিতা আঁচনি ইলেক্ট্ৰিচিটিৰ দাম কম কৰা কৃষকক ধান চাউলৰ বাবে অতিৰিক্তকৈ টকা দিয়া এই কামবিলাক কোনেও আগত নকৰিছিল প্ৰথমবাৰৰ বাবে আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এই কামবিলাক হাতত লৈছো শ্ৰদ্ধাৰ ৰাইজ জনজাতীয় লোকৰ উপাসনাস্থলী আৰু তেওঁলোকৰ সংস্কৃতিক ধৰি ৰাখিবৰ বাবে আমি নিৰন্তৰ কাম কৰি আহিছো আজি আমি ৰাভাহাছং পৰিষদীয় এলেকাত এৰি মুগা চোম গছৰ ৰোপণ আৰু তাৰ জৰিয়তে আমাৰ আই মাতৃসকলক স্বাৱলম্বী কৰাৰ বাবে আমি নিশ্চিত আঁচনি গ্ৰহণ কৰিছো মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে আমাৰ সকলোৰে প্ৰচেষ্টাত আমাৰ দুধনৈত ইতিমধ্যে আয়ুৰ্বেদিক কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে দীনদয়াল মহাবিদ্যালয়ৰ কাম আৰম্ভ হৈছে আৰু খুব কম দিনৰ ভিতৰতে আমাৰ গোৱালপাৰা দুধনৈত আমি মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিম যাতে আমাৰ গোৱালপাৰা জিলাই মেডিকেল কলেজো লাভ কৰিব পাৰে শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে ৰাভাহাছং এৰিয়াৰ ৰাস্তা ঘাট উন্নয়ন কৃষ্ণাইৰ পৰা মেন্দি পথাৰলৈ যোৱা ৰাস্তাকে ধৰি আমি এই অঞ্চলৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি আহিছো আমাৰ ৰাভা জনগোষ্ঠীৰ আৰু আমাৰ অসমৰ কিংবদন্তি ৰজা আজি দদানৰ নামেৰে আমি সমগ্ৰ ৰাজ্যতে খেল মহাৰণৰ দৰে কাৰ্যসূচীও আৰম্ভ কৰিছো ইয়াৰ আগতে ৰজা দদানক কোনেও স্বীকৃতি দিয়া নাছিল প্ৰথমবাৰৰ বাবে বিজেপি আৰু ৰাভাহাছং যৌথ সংগ্ৰাম কমিটিয়ে দদানৰ সহ্য বীৰ্য ধুবুৰীৰ পৰা শদিয়ালৈ লৈ যোৱাত সফল হৈছে আজি অসমৰ মানুহে দদানৰ বিষয়ে জানিব পাৰিছে মই আশা কৰো যেনেকৈ আমি
লাচিত বৰফুকনক বিশ্ব মঞ্চলৈ লৈ গৈছো তেনেকে আমাৰ দিনতে ৰজা দদানক অকল মাত্ৰ ধুবুৰী আৰু শদিয়া নহয় আমি নতুন দিল্লীলৈও আমি ভাৰতবৰ্ষৰ চুকে কোণে লৈ যোৱাৰ বাবেও আমি আমাৰ কাম আমি হাতত ল'ম শ্ৰদ্ধা ৰাইজ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতি দিয়াৰ বাবে ইতিমধ্যেই ৰাজ্য চৰকাৰে অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা আৰম্ভ হৈছে আৰু মই জানুৱাৰী মাহত প্ৰতিশ্ৰুতি দি যোৱাৰ দৰে খুব সোনকালে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত ৰাভা হাছং আৰু অসম চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠকো অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা হাতত ল'ম শ্ৰদ্ধাৰ ৰাইজ অলপ আগতে মই টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগত কথা পাতিছো আমাৰ ৰাভা সমাজৰ যিসকল লোকে চৰকাৰী মাটিত আছে বড়ো সমাজৰ যিসকল লোক চৰকাৰী মাটিত আছে আমাৰ থলুৱা লোকসকল যিসকল চৰকাৰী মাটিত আছে তেওঁলোকক মাটিৰ পট্টা দিবৰ বাবে আমি বসুন্ধৰা আঁচনিৰ কাম আৰম্ভ কৰিছো মই আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত হ'বলগীয়া সদস্যসকলক অনুৰোধ কৰিম আপোনালোকে ইলেকশ্যনত জিকাৰ পিছত অন্তত আমাৰ জনজাতীয় লোকসকলে যাতে ট্ৰাইবেল ফৰেষ্ট লেণ্ড ৰাইটছ পায় আৰু বসুন্ধৰা আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী থলুৱা লোকে যাতে মাটিৰ অধিকাৰ পায় তাৰ কাৰণে আপোনালোকে কাম কৰিব মই এদিন নিজে গোৱালপাৰাত আহি ডিচিৰ লগত একেলগে মিটিং কৰিম যাতে আমাৰ গোৱালপাৰা জিলাৰ প্ৰতিটো থলুৱা পৰিয়ালে প্ৰতিটো জনজাতীয় পৰিয়ালে মাটিৰ অধিকাৰ লাভ কৰিব পাৰে তাৰ বাবে আমি একেলগে কাম কৰিম শ্ৰদ্ধাৰ ৰাইজ এই নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন ইয়াৰ ঠিক পিছতেই আমাৰ অসম বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব ৰাভা